নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেমৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি ক্লাছ 10 দশম শ্ৰেণীৰ পাঠ নং 2 এচিড, ক্ষাৰক আৰু লৱণ যিমানখিনি বহুত ইম্পৰ্টেণ্ট MCQ আছে সেইটো আমি সম্পূৰ্ণ সমাধান আলোচনা কৰিম। ঠিক আছে, বহুত প্ৰয়োজনীয় MCQ হ'ব ইয়াৰ পৰা এক্সামত আহিব। আৰু যদি তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজি আমি প্ৰথম কুৱেশ্যন আলোচনা কৰিম। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনত দিয়া আছে জিপছামৰ সংকেত হ'ল অপশ্যন এ দিয়া আছে MgSO4.2H2O, বি দিয়া আছে CaSO4.2H2O, চি দিয়া আছে CaSO4, ডি দিয়া আছে CaSO4.3H2O। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি CaSO4.2H2O। অ'কে, আমাৰ কুৱেশ্যন নম্বৰ 2 দিয়া আছে খাদ্যত ব্যৱহাৰ কৰা লৱণ হ'ল, আমি খাদ্যত যে ব্যৱহাৰ কৰোঁ যিটো লৱণ ব্যৱহাৰ কৰোঁ সেইটোৰ কথা সুধিছে। অপশ্যন এ দিয়া আছে ছ'ডিয়াম ক্লৰাইড, বি দিয়া আছে ছ'ডিয়াম হাইড্ৰক্সাইড, চি দিয়া আছে কেলছিয়াম ক্লৰাইড, ডি দিয়া আছে ছ'ডিয়াম এচিটেট। আমাৰ শুদ্ধ উত্তৰ হ'ব সকলোৱে জানা হয়নে অপশ্যন নম্বৰ এ ছ'ডিয়াম ক্লৰাইড। কুৱেশ্যন নম্বৰ 3 আমাক দিয়া আছে বেকিং ছ'ডা হৈছে Na2CO3, বি দিয়া আছে NaCO3, চি দিয়া আছে Na2SO3, ডি দিয়া আছে K2CO3। মানে কে মানে পটেছিয়াম। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি NaCO3 মানে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট হ'ল। আমাক কুৱেশ্যন নম্বৰ 4 দিয়া আছে মানুহৰ পাকস্থলীৰ ৰসত থকা এচিডবিধ হ'ল, মানুহৰ পাকস্থলীত থকা এচিডবিধ সুধিছে। অপশ্যন এ দিয়া আছে H2SO4, বি দিয়া আছে HCl, চি দিয়া আছে Na2SO3, ডি দিয়া আছে H2CO3। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি HCl। HCl মানে কি হয়? হাইড্ৰক্লৰিক এচিড বুলি কোৱা হয়। হ'বনে? কুৱেশ্যন নম্বৰ 5 আমাক দিয়া আছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নামটো কি? ব্লিচিং পাউডাৰৰ ৰাসায়নিক নামটো সুধিছে। অপশ্যন এ দিয়া আছে কেলছিয়াম ক্লৰাইড, বি দিয়া আছে কেলছিয়াম ক্ল'ৰ হাইপ'ক্লৰাইড, চি দিয়া আছে কেলছিয়াম অক্সাইড, ডি দিয়া আছে কেলছিয়াম ক্ল'ৰেট। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কেলছিয়াম ক্ল'ৰ হাইপ'ক্লৰাইড। হ'বনে? কুৱেশ্যন নম্বৰ 6 দিয়া আছে আমাক আম্লিক মাধ্যমত ফেনফথেলিন সূচকে দেখুওৱা বৰণ হ'ল। অপশ্যন এ দিয়া আছে গুলপীয়া, বি দিয়া আছে বৰণহীন, চি দিয়া আছে ৰঙা, ডি দিয়া আছে হালধীয়া। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বৰণহীন। কুৱেশ্যন নম্বৰ 7 দিয়া আছে ভিনেগাৰত থকা এচিডটো হ'ল, ভিনেগাৰত থকা এচিডটো সুধিছে। অপশ্যন এ দিয়া আছে হাইড্ৰক্লৰিক এচিড, বি দিয়া আছে চাইট্ৰিক এচিড, চি দিয়া আছে এচেটিক এচিড, ডি দিয়া আছে টাৰ্টাৰিক এচিড। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি এচেটিক এচিড। কুৱেশ্যন নম্বৰ 8 দিয়া আছে লেক্টিক এচিডৰ প্ৰাকৃতিক উৎস হ'ল, আমি সকলোৱে জানো হয়নে লেক্টিক এচিড ক'ত ব্যৱহাৰ কৰা হয়? দৈত ব্যৱহাৰ কৰা হয়। অপশ্যন এ আছে দৈ, বি দি আছে ভিনেগাৰ, চি দি আছে বিলাহী, ডি দি আছে কমলা। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ এ দৈ। কুৱেশ্যন নম্বৰ 9 দি আছে প্লাষ্টাৰ অফ পেৰিছ হ'ল, প্লাষ্টাৰ অফ পেৰিছৰ কি ৰাসায়নিক সংকেত হয়? অপশ্যন এ দি আছে CaSO4 1/2 মানে হাফ H2O, বি দি আছে CaSO4 2H2O, চি দি আছে CaSO2 হাফ H2O, ডি দি আছে CaCO3। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ CaSO4 হাফ H2O 1/2 হয়। যদিহে ভিডিঅ'টো চাই আছা তেনেহ'লে লাইক কৰি দিবা হা। এতিয়া আমাক কুৱেশ্যন নম্বৰ 10 দিয়া আছে ফেনফথেলিন সূচকৰ প্ৰথমৰ বৰণ। আমি আগত পঢ়িছিলোঁ ফেনফথেলিন সূচকৰ আম্লিকৰ বৰণ হ'ল। এতিয়া অপশ্যন এ দি আছে বৰণহীন, বি দি আছে ৰঙা, চি দি আছে হালধীয়া, ডি দি আছে বেঙুনীয়া। সেইটো কি হ'ব? প্ৰথমটো কি হয়? ফেনফথেলিনটো বৰণহীন হ'ল। শুদ্ধ উত্তৰ হ'ব বৰণহীন। কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন নম্বৰ 11ত আমাক দিয়া আছে ছ'ডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱ। যেতিয়া নেকি ছ'ডিয়াম কাৰ্বনেট জলীয় দ্ৰৱ থাকে তেতিয়া কি হয় ইয়াৰ? অপশ্যন এ দি আছে প্ৰথম, বি দি আছে আম্লিক, চি দি আছে ক্ষাৰকীয়, ডি দি আছে এটাও নহয়। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ক্ষাৰকীয়। আমাৰ এতিয়া 12 নম্বৰ প্ৰশ্নত কুৱেশ্যন নম্বৰ 12 CaCl2ৰ সাধাৰণ নামটো কি হ'ল? সাধাৰণ নামটো সুধিছে। অপশ্যন এ দি আছে জিপছাম, বি দি আছে প্লাষ্টাৰ অফ পেৰিছ, চি দি আছে বেকিং ছ'ডা, ডি দি আছে ব্লিচিং পাউডাৰ। সেইটো মনত ৰাখিবা হা, এক্সামত আহি থাকে। CaCl2ৰ সাধাৰণ নাম হ'ব অপশ্যন নম্বৰ ডি ব্লিচিং পাউডাৰ। কুৱেশ্যন নম্বৰ 13 দি আছে দাঁতৰ এনামেল তলৰ কোনটো যৌগৰ দ্বাৰা গঠন কৰা হয়?
অপশ্যন এ দিয়া আছে আমাক কেলছিয়াম ফসফেট, বি দিয়া আছে কেলছিয়াম কাৰ্বনেট, চি দিয়া আছে কেলছিয়াম নাইট্ৰেট, ডি দিয়া আছে ব্লিচিং পাউডাৰ। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কেলছিয়াম ফসফেট। কুৱেশ্যন নম্বৰ 14ত আমাক দিয়া আছে ছডিয়াম জিংকেটৰ সংকেতটো হ'ল ছডিয়াম জিংকেটৰ সংকেতটো সুধিছে। অপশ্যন এ দিয়া আছে NaZN, বি দিয়া আছে Na2ZnO2, চি দিয়া আছে Na2ZN, ডি Na2O2। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি Na2ZnO2 ছডিয়াম জিংকেটৰ সংকেত। কুৱেশ্যন নম্বৰ 15ত pH স্কেল এডালত pH জুখিব পাৰি সেইটো সকলোৱে জানা হয়নে? তথাপি কৈ দিছোঁ মই। অপশ্যন এ দি আছে 0 to 7, বি দি আছে 7 to 14, চি দি আছে 0 to 14, ডি দি আছে 1 to 14। আমাৰ শুদ্ধ উত্তৰ হ'ব কোনটো? অপশ্যন চি 0 to 14 হ'ল, সকলোৱে জানা সেইটো। কুৱেশ্যন নম্বৰ 16ত দিয়া আছে আমাৰ যিবিলাক পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবিলাক পদাৰ্থ হ'ল, আমাৰ অপশ্যনত দি আছে ঘ্ৰাণেন্দ্ৰিক সূচক, বি দি আছে সাৰ্বজনীন সূচক, চি দি আছে আম্লিক ক্ষাৰকীয় সূচক, ডি দি আছে তিনিটাৰ এটাও নহয়। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ঘ্ৰাণেন্দ্ৰিক সূচক। সেইটো তোমালোকৰ ক্লাছ 10ত 2024ত আহিছিলে ঘ্ৰাণেন্দ্ৰিক সূচকৰ উদাহৰণ বুলি, ঠিক আছে। সেইটো আমি পাম পিছত, আমি সেইবিলাক চাই থাকিম হ'ল। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 17ত দিয়া আছে অধিক সংখ্যক অধাতুৰ অক্সাইডসমূহ হ'ল যিবিলাক অধিক সংখ্যক অক্সাইড থাকে হ'ল, সেইটো কি হ'ব আমাৰ? অপশ্যন এ দি আছে ক্ষাৰকীয়, বি দি আছে উভধৰ্মী, চি দি আছে আম্লিক, ডি দি আছে তিনিটাৰ এটাও নহয় হ'ল। আমাৰ শুদ্ধ উত্তৰ হ'ব আম্লিকটো, অপশ্যন নম্বৰ চি হ'ব হ'ল। কুৱেশ্যন নম্বৰ 18ত আমাক দি আছে কষ্টিক ছ'ডাৰ আণৱিক সংকেত কি? কষ্টিক ছ'ডাৰ আণৱিক সংকেত সুধিছে। অপশ্যন এ দি আছে KOH, কে মানে হৈছে পটেছিয়াম হাইড্ৰক্সাইড হ'ল, KOH মানে পটেছিয়াম হাইড্ৰক্সাইড, বি মানে ছ'ডিয়াম হাইড্ৰক্সাইড হ'ল, চি দি আছে Na2CO3, ডি দি আছে NaCl মানে ছ'ডিয়াম ক্লৰাইড হ'ল, চি মানে ছ'ডিয়াম কাৰ্বনেট। এতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছ'ডিয়াম হাইড্ৰক্সাইড কষ্টিক ছ'ডাৰ আণৱিক হয় হ'ল, অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 19ত আহি পালে আমাৰ এতিয়া। কুৱেশ্যন নম্বৰ 19ত দি আছে বিলাহীত থকা এচিডবিধ হ'ল, অপশ্যন এ দি আছে লেক্টিক এচিড হ'ল। লেক্টিক এচিড আমি কিহত পাওঁ? লেক্টিক এচিড আমি আগত পাইছিলোঁ নহয়, লেক্টিক এচিড পাওঁ আমি দৈত হ'ল, মনত ৰাখিবা সেইটো এক্সট্ৰা পইণ্টবোৰ। তাৰপিছত বিত আছে অক্সেলিক এচিড। অক্সেলিক এচিড ক'ত পাওঁ আমি? অক্সেলিক এচিডটো হৈছে আমি বিলাহীত পাওঁ, এতিয়া যিটো নেকি কুৱেশ্যন সুধিছে হ'ল। আৰু অপশ্যন চি দি আছে এচেটিক এচিড হ'ল। এচেটিক এচিড আমি কিহত পাইছিলোঁ? আমি আলোচনা কৰিছিলোঁ আগত, এচেটিক এচিডটো পাইছিলোঁ আমি ভিনেগাৰত পাইছিলোঁ। আৰু ডি নম্বৰত দি আছে, এক্সট্ৰা পইণ্টবোৰ নোট কৰিবা তোমালোকে, অপশ্যন ডিত আছে চাইট্ৰিক এচিড। চাইট্ৰিক এচিড আমি ক'ত পাওঁ? নেমু টেঙাত পাওঁ হ'ল। আমাৰ ইয়াৰ কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অক্সেলিক এচিড। কুৱেশ্যন নম্বৰ 20ত আমাক দিয়া আছে জিংকৰ লগত ছ'ডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ যোগ কৰিলে হ'ল, ছ'ডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ যোগ কৰিলে কি পাওঁ বুলি কৈছে হ'ল। অপশ্যন এ দি আছে কাৰ্বন ডাই অক্সাইড, CO2 মানে কাৰ্বন ডাই অক্সাইড, বি মানে নাইট্ৰজেন N2, চি দি আছে H2 হ'ল, H2 মানে হাইড্ৰজেন গেছ, ডি দি আছে Na মানে ছ'ডিয়াম। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হাইড্ৰজেন গেছ হ'ল। আমাৰ এতিয়া কুৱেশ্যন নম্বৰ 21ত দিয়া আছে এমনিয়াম ক্লৰাইড দ্ৰৱৰ প্ৰকৃতি হ'ল, আমাৰ প্ৰকৃতি সুধিছে। অপশ্যন এ দি আছে প্ৰসম, বি দি আছে আম্লিক, চি দি আছে ক্ষাৰকীয়, ডি দি আছে এটাও নহয়। আমাৰ শুদ্ধ উত্তৰ কি হ'ব লাগে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ প্ৰসম। কুৱেশ্যন নম্বৰ 22ত আমাক দিয়া আছে ব্ৰাইন হ'ল, ব্ৰাইন মানে কি সুধিছে। অপশ্যন এ দি আছে ছ'ডিয়াম বাইকাৰ্বনেটৰ জলীয় দ্ৰৱ, বি দি আছে ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ, চি দি আছে ছ'ডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱ, ডি দি আছে এটাও নহয়। আমাৰ ব্ৰাইন মানে হ'ব আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হ'ব ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ। কুৱেশ্যন নম্বৰ 23ত আমাক দিয়া আছে কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত কি? কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত সুধিছে আমাক। অপশ্যন এ দি আছে CaCO3, বি দি আছে Na2CO3, চি দি আছে Na2CO3.10H2O, ডি দি আছে এটাও নহয়। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি Na2CO3.10H2O, মনত ৰাখিবা ইম্পৰ্টেণ্ট হয়। এতিয়া আমাৰ আহিলে কুৱেশ্যন নম্বৰ 24, জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে তলৰ কোনবিধ যৌগ উৎপন্ন হয়? অপশ্যন এ দি আছে CaCO3, বি দি আছে Na2CO3, চি দি আছে Na2CO3.10H2O, ডি দি আছে CaSO4.1/2 মানে হাফ H2O। আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি CaSO4.half H2O।
কুৱেশ্যন নম্বৰ 25ত আমাৰ দিয়া আছে আৰ্দ্ৰ কাপোৰ ছালফেটৰ ৰাসায়নিক সংকেত হ'ল অপশ্যন এ দিয়া আছে CaCO3, বি দিয়া আছে Na2CO3, চি দিয়া আছে Na2CO3.10H2O, ডি দিয়া আছে CuSO4.5H2O। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি CuSO4.5H2O। আমাৰ কুৱেশ্যন নম্বৰ 26ত দিয়া আছে তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্ৰসম। অধাতৱীয় অক্সাইডৰ প্ৰকৃতিটো কোনটো তলৰ প্ৰসম বুলি সুধিছে। অপশ্যন এ দিয়া আছে CO2 মানে কাৰ্বন ডাই অক্সাইড, বি মানে ছালফাৰ ডাই অক্সাইড, চি দিয়া আছে H2O মানে H2O সকলোৱে জানে পানী ৱাটাৰ হয়নে। ডি দিয়া আছে SO3 মানে কি ছালফাৰ ট্ৰাই অক্সাইড মানে তিনিটা অক্সিজেন থকাৰ কাৰণে ইয়াক ছালফাৰ ট্ৰাই অক্সাইড বুলি কোৱা হয়। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি H2O পানী। কুৱেশ্যন নম্বৰ 27ত আমাক দিয়া আছে তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। অপশ্যন এ দিয়া আছে কাপোৰ ধোৱা ছ'ডা, বি দিয়া আছে বেকিং ছ'ডা, চি দিয়া আছে ছ'ডিয়াম হাইড্ৰক্সাইড, ডি দিয়া আছে ব্লিচিং পাউডাৰ। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ কাপোৰ ধোৱা ছ'ডা। কুৱেশ্যন নম্বৰ 28ত দিয়া আছে আমাক এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে, ইয়াৰ সম্ভাৱ্য pH মান হ'ল কি কৰে বুলি কৈছে নীলা লিটমাছে কিহলৈ পৰিৱৰ্তন কৰে ৰঙালৈ পৰিৱৰ্তন কৰে হ'ল। ইয়াৰ সম্ভাৱ্য pH মান সুধিছে আমাক। অপশ্যন এ দিয়া আছে 1, বি দিয়া আছে 7, চি দিয়া আছে 8, ডি দিয়া আছে 10। সেইটো সকলোৱে জানা হয়নে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1। কুৱেশ্যন নম্বৰ 29ত আমাক দিয়া আছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে। আমি আগত লিখিছিলোঁ নীলা লিটমাছে ৰঙালৈ পৰিৱৰ্তন কৰে হ'ল। ইয়াত আমাৰ আছে নীলালৈ হ'ল, ৰঙাৰ পৰা নীলালৈ। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ল। কুৱেশ্যন নম্বৰ 30ত আছে তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয় হ'ল। দন্তক্ষয়ৰ সূচনা সুধিছে। অপশ্যন এ দিয়া আছে 7.0তকৈ কম, বি দিয়া আছে 5.5তকৈ কম, চি দিয়া আছে 5.6তকৈ কম, ডি দিয়া আছে 5.5তকৈ বেছি। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 5.5তকৈ কম। কুৱেশ্যন নম্বৰ 31ত দিয়া আছে এচিড বৰষুণৰ pH মানৰ পৰিসৰ। অপশ্যন এ দিয়া আছে 7.0তকৈ কম, বি দিয়া আছে 5.5তকৈ কম, চি দিয়া আছে 5.6তকৈ কম, ডি দিয়া আছে 5.5তকৈ বেছি। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 5.6তকৈ কম। কনফিউজ নহ'বা হা। কুৱেশ্যন নম্বৰ 32 দিয়া আছে প্ৰশমন বিক্ৰিয়াত বুলি দিয়া আছে। প্ৰশমন বিক্ৰিয়াত কি হয় সুধিছে। 1 নম্বৰত আছে এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে, 2 নম্বৰ লৱণ আৰু পানী উৎপন্ন কৰে, 3 নম্বৰত দিয়া আছে এচিড আৰু ক্ষাৰক উভয়ৰ প্ৰভাৱ নোহোৱা কৰে, 4ত দিয়া আছে লৱণ আৰু হাইড্ৰজেন উৎপন্ন কৰে। এতিয়া আমাৰ কোনটো শুদ্ধ হ'ব। অপশ্যন এ দিয়া আছে 1 আৰু 2টো শুদ্ধ, বি দিয়া আছে 2 আৰু 3টি, আৰু চি দিয়া আছে 2 অনলি, ডি দিয়া আছে 1 and 4। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 2 and 3 ইজ দ্য কাৰেক্ট এনচাৰ হ'ল। কুৱেশ্যন নম্বৰ 33ত আমাক দিয়া আছে তলৰ কোনবিধ এবিধ প্ৰাকৃতিক সূচক। প্ৰাকৃতিক সূচকৰ কথা সুধিছিলে। যোৱাবাৰ আহিছিলে গ্ৰানেন্দ্ৰিক সূচকৰ উদাহৰণ, মই সেইটো দি দিম। 1ত দিয়া আছে লিটমাছ, 2 দিয়া আছে হাইড্ৰেঞ্জিয়াৰ পাহি, 3 দিয়া আছে মিথাইল অৰেঞ্জ, 4 দিয়া আছে হালধি। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 মিথাইল অৰেঞ্জ। কুৱেশ্যন নম্বৰ 33 দিয়া আছে তলৰ কোনবিধ এবিধ সাংশ্লেষিক সূচক। অপশ্যন এ দিয়া আছে লিটমাছ, 2 দিয়া আছে হাইড্ৰেঞ্জিয়াৰ পাহি, 3 দিয়া আছে মিথাইল অৰেঞ্জ, 4 দিয়া আছে ফিনলফথেলিন। আমাৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো ফিনলফথেলিন। কুৱেশ্যন নম্বৰ 34 সেইটো আমাৰ লাষ্ট কুৱেশ্যন হ'ব সেইটো ভিডিঅ'ৰ। মই উদাহৰণত দিছোঁ 33ত কুৱেশ্যন নম্বৰ 33 দিছোঁ গ্ৰানেন্দ্ৰিক সূচকৰ কেইটামান উদাহৰণ। যোৱাবাৰ আহিছিলে গ্ৰানেন্দ্ৰিক তলৰ কোনটো এবিধ গ্ৰানেন্দ্ৰিক সূচক। অপশ্যনত আছিলে ভেনিলা আছিলে হ'ল। মই কেলে তিনিটাটো দিছোঁ, পিয়াজো কেতিয়াবা আহি যাব পাৰে বা লং আহি যাব পাৰে, সেইকাৰণে তিনিটাটো একেলগে দি দিছোঁ যাতে তোমালোকে মনত ৰাখিবলৈ সুবিধা হয়। ঠিক আছে, চ' সেইটো আমাৰ লাষ্ট কুৱেশ্যন হয়। যদিহে তোমালোকে ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা যাতে আহিবলগীয়া ভিডিঅ' আপোনালোকৰ তাত সোনকালে পাই যাবলৈ হ'ল। চ' আজিলৈ ইমানে ভিডিঅ'টো সামৰিছোঁ। মনত ৰাখিবা সেইটো ইম্পৰ্টেণ্ট হয় হ'ল।